Good evening friends, welcome to Aptitude Skills. As I am Assam Police Recruitment 2020 Junior Assistant Aptitude and Reasoning section. So ekhini aptitude hui ase generally moi at aptitude and reasoning li likhi disu. To reasoning apani beleg eta pai jabo apani junkhini etia moi aptitude khini sai asu junkhini reasoning section khini logical reasoning khini hekhini moi di asu ekalage apunar excise Assam Police aru Directorate aru Transport karone ekalage moi banai pela di asu. So ঠিক আছে এইখিনি হল এপ্টিটিউড সেকশনখিনি ইয়াত মই জাস্ট এপ্টিটিউড এণ্ড ৰিজনিং বুলি লিখি দিছোঁ কিন্তু এইটো এপ্টিটিউড সেকশনখিনি আৰু লজিকেল ৰিজনিংখিনি বেলেগ এটা আপুনি হেৰিত পাই যাব প্লে লিষ্টতে আছে চ' তাত চালেই হ'ব চ' ষ্টাৰ্ট কৰা হওক ভিডিঅ'টো কি দিয়া আছে আমাৰ টাইম এণ্ড ৱৰ্ক আজি ছেকেণ্ড পাৰ্ট টাইম এণ্ড ৱৰ্কৰ ফাৰ্ষ্ট পাৰ্টটো হৈ গ'ল আজি লাষ্ট পাৰ্ট টাইম এণ্ড ৱৰ্কটো শেষ কৰি দিম আজি চ' ষ্টাৰ্ট কৰক ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে A and B can do a job together in 7 days A is 1/3/4 times as efficient as B The same job can be done by A alone in. তো কৈছে A and B এটা কাম 7 দিনত শেষ কৰে আৰু A 1/3/4 times as efficient as B মানে A বিতকে 1/3/4 times বেছি হয় ঠিক আছে বেছি কাম কৰিব পাৰে The same job can be done by A alone is আৰু A অকলশৰীয়াই সেই জবটো কেনেকৈ কিমান টাইমত শেষ কৰিব কিমান দিনত শেষ কৰিব সুধিছে আমাক চ' আমি জানো যে A and B হ'লে A plus B হ'ল A plus B can do a job in কিমান ডে 7 days হল আকৌ আমি উলিয়াই ল'ম A plus B 1 day work কেনেকৈ হ'ব এইটো 1 day জাষ্ট ৰিভাৰ্চ কৰি দিলে হ'ল 1/7 days এদিনৰ কাম 1/7 ঠিক আছে তো এতিয়া আমাক কৈছে যে A is 1/3/4 times as efficient as B মানে কুৱেশ্যনটো মতে A is হ'ল ইকুৱেল টু 1/3/4 times মানে 4 into 1 4 plus 3 7 তো 7/4 B হ'ব A is 1/3/4 times হলে মাল্টিপ্লাই হ'ব কাৰ লগত মাল্টিপ্লাই হ'ব B লগত চ' A 7/4 B times এফিচিয়েণ্ট হয় ঠিক আছে তো এৰ এতিয়া আমি কি কৰিব পাৰিম চাওক চ' A and B এটা কাম 1/7 ডেজত কামটো শেষ কৰে ঠিক আছে এতিয়া আমাক উলিয়াব কি দিছে দ্য ছেইম জব কেন বি ডান বাই A alone in এতিয়া আমাক উলিয়াব দিছে যে সেই জবটো A অকলে কেইদিনত শেষ কৰে ঠিক আছে তো এইটো A ইকুৱেল টু 7/4 B পালোঁ আমি ইয়াত হ'ব A and B কিমানত কামটো শেষ কৰিব 1 day work কিমান 1/7 হ'ল এতিয়া আমি A2 ঠাইত আমি এইটো পুট কৰি দিম ঠিক আছে পুট কৰিলে B2 ওলাই গ'ল B2 ওলোৱাৰ লগে লগে আমি A2 পাই যাম ঠিক আছে চ' এইটো হ'ল 1 day workৰ কাৰণে দেই চ' A2 ঠাইত কি বহাম আমি 7/4 B প্লাছ B হ'ল ইকুৱেল টু 1/7 হ'ল এতিয়া 7/4 B প্লাছ এইটো কিমান হ'ব 4 টো এলচিএম ল'লে ইয়াতটো 1 আছে তো 7B প্লাছ 4B ইকুৱেল টু 1/7 কিমান হ'ব এতিয়া 7 8 9 10 11 B/4 ইকুৱেল টু 1/7 চ' B ইকুৱেল আমি কেনেকৈ লিখিব পাৰোঁ B ইকুৱেল টু 1/7 11/4 টো মাল্টিপ্লাই হৈছে এইফালে গ'লে ডিভাইড হৈ যাব জাষ্ট উল্টা কৰি দিলে হ'ল 4/11 হ'ল চ' B কিমান পালোঁ 77 এইটো বিৰ 1 day work হয় 4/77 ঠিক আছে বিৰ 1 day work পালোঁ আমি 4/77 এই বিটো আমি ইয়াত বহাই দিলে হ'ল চ' ইয়াত যদি আমি বহাওঁ বি কিমান আছিলে 4/77 হ'ল তো 7 11 টাইমছ 4 কেঞ্চেল হ'ল চ' A কৰিলোঁ কিমান পালোঁ 1/11 মানে A 1 day work হ'ল 1/11 A 1 day work 1/11 হ'ল আৰু A can complete the work alone in কিমান দিনত কামটো শেষ কৰিব 11 days উল্টা কৰি দিলে হ'ল বুজিলে চাওক ফাৰ্ষ্ট কি কৰিলোঁ আমি A plus B 7 দিনত কামটো শেষ কৰে A plus B এদিনৰ কাম ওলাই ল'লোঁ 1/7 এতিয়া আমাক কৈছে যে A is 1/3/4 times as efficient as B মানে A যদি এদিনত 7/4 times Bতকৈ বেছি কাম কৰিব পাৰে ঠিক আছে এইটো 1 day কাৰণে হয় এইটো A is 1 day work equal to 7/4 into B is 1 day work ঠিক আছে সব 1 day workত কৰি আছোঁ চ' এতিয়া A 7/4 এইটো মানে কি A is 1 day work plus B is 1 day work equal to 1/7 চ' A is 1 day work ঠাইত আমি 7/4 B is 1 day work উলিয়াই ল'লোঁ তাৰপৰা আমি কি পালোঁ যে B is 1 day work হ'ব 4/77 এতিয়া এই 4/77টো আমি ইয়াত বহাই দি পেলাই আমি উলিয়ালোঁ যে A is 1 day work 1/11 হয় চ' A can complete the work alone in 11 days ঠিক আছে চ' ফাৰ্ষ্ট অকলশৰীয়া যদি A টো ওলাব দি আপুনি A 1 day workটো ওলালে হ'ল 1 day workটো ৰিভাৰ্চ কৰি দিলে আপুনি গম পাব যে A কিমান দিনত কামটো শেষ কৰিব পাৰে হ'ল
সো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ কি দিয়া আছে A and B can complete a work in 15 days and 10 days respectively. A আৰু B এটা work A 15 দিনত কামটো শেষ কৰিব B 10 দিনত কামটো শেষ কৰিব they started doing the work together সিহঁতে একেলগে কামটো ষ্টাৰ্ট কৰিলে কিন্তু but after 2 days কিন্তু দুদিনৰ পিছত B had to leave B এৰি থৈ যাব লগা হ'ল and A alone completed the remaining work আৰু বাকী থকা workখিনি A অকলশৰীয়াই কৰিলে তো এতিয়া আমাক কৈছে যে সেই গোটেইখিনি work A কৰিছে A কিমান দিনত কামটো শেষ কৰিব the whole work was completed in গোটেইখিনি work কিমান দিনত কমপ্লিট কৰিব পাৰিছে ঠিক আছে তো আমি কি কৰোঁ ফাৰ্ষ্ট A can complete a work in কিমান হ'ব 15 days হ'ল আৰু B can complete a work in কিমান days 10 days এটা আমাক দিয়া আছে তো A ৰ 1 day work কিমান হ'ব 1/15 আৰু B ৰ 1 day work 1/10 A ৰ 1 day work 1/15 হ'ল B ৰ 1 day work 1/10 হ'ল এতিয়া আমাক কৈছে they started ফাৰ্ষ্ট আমি কি কৰিম A আৰু B 1 day work উলিয়াই লওঁ কাৰণ সিহঁতে একেলগে কাম কৰি আছিলে নহয় সো A আৰু B 1 day work A আৰু B 1 day work কেনেকৈ আমি ৰম A is 1 day work plus B is 1 day work A ৰ 1 day work কিমান 1/15 আৰু B ৰ 1 day work 1/10 তো প্লাছ কৰিম কিমান হ'ব এইটো LCM 30 পাই গ'লোঁ 15 2 আহিলে 10 3 times 3 into 1 3 তো 5/30 5/30 হ'লে আমিতো লিখিব পাৰোঁ 1/6 হয়নে 5 6 times কেঞ্চেল হ'ল তো A আৰু B 1 day work 1/6 হ'ল A আৰু B এদিনৰ কাম 1/6 এতিয়া A আৰু B কিমান দিনলৈকে কাম কৰিছিলে দুদিনলৈকে একেলগে কাম কৰিলে দুদিনৰ পিছতে B এৰি গৈছে সো দুদিনলৈকে একেলগে কাম কৰোঁতে সো A আৰু B 2 days work কিমান হ'ব 2 days work আমি কেনেকৈ লিখিম A আৰু B 1 day work into 2 সো A2 into 2 হ'ব হয় নাই এদিনৰ কাম ইমানখিনি দুদিনৰ কাম into 2 কৰিলে হ'ল সো এইটো কিমান হ'ব 1/3 1/3 হ'ল এতিয়া A আৰু B দুদিনত 1/3 খিনি কাম শেষ কৰিলে তাৰপিছত B এৰি দিলে সো B এৰা আগত কিমানখিনি ৰিমেইনিং কাম কিমানখিনি বাকী থাকিলে সদায় ৰিমেইনিং ৱৰ্কটো উলিয়াব লাগিব এনেকুৱা ৰিমেইনিং ৱৰ্কখিনি কেনেকৈ আমি চাম ৰিমেইনিং ৱৰ্ক আমি 1 পৰা মাইনাছ কৰিম সদায় 1 পৰা মাইনাছ কৰিব আপুনি ঠিক আছে 1 পৰা মাইনাছ কৰিলে কিমান হ'ব 3 - 1/3 2/3 সো 2/3 খিনি ৰিমেইনিং ৱৰ্ক আছিলে 2/3 ৰিমেইনিং ৱৰ্কখিনি এইখিনি A অকলশৰীয়া কামটো কৰিছে A অকলশৰীয়া যদি 2/3 খিনি কিমান দিনত শেষ কৰিব এতিয়া চাওক ফাৰ্ষ্ট মই আকৌ ৰিপিট কৰাই দিছোঁ A 15 দিনত কামটো শেষ কৰে B 10 দিনত কামটো শেষ কৰে তো আমি A এদিনৰ কাম ওলাইলোঁ B এদিনৰ কাম ওলাইলোঁ A আৰু B একেলগে এদিনৰ কাম ওলাইলোঁ 1/6 এতিয়া আমাক কৈছে যে A আৰু B একেলগে দুদিনৰ কাৰণে কাম কৰিছিলে কিন্তু B তাৰপিছত এৰি দিলে সো A আৰু B দুদিনৰ কাম কিমান 1/3 তো ইমানখিনিলৈকে সিহঁতে একেলগে কাম কৰিছে তাৰপিছত যে B এৰি দিব বাকী কামখিনি A কৰিব লাগিব সো বাকী কিমান থাকিলে 1 - 1/3 ৰিমেইনিং ৱৰ্কটো কিমান হ'ব 2/3 থাকিলে সো এইখিনি কাম A অকলে কামখিনি কৰিছে ঠিক আছে তো A এদিনত যদি 1/15 ৱৰ্ক যদি সি এদিনত কাম কৰে 1/15 of work is done by A in 1 day হয় নাই এদিনত ই 1/15 ৱৰ্ক কাম কৰে 1/15 of work is done by A in 1 day ঠিক আছে সো 1 of work is done by A in 15 days হ'ব হ'ল আমি 1 লিখিলে এফালে 15 আহি গ'ল এতিয়া 2/3 ৱৰ্ক কেনেকৈ কৰিম 2/3 of work is done in 2/3 of work is done by A in 15 into 2/3 হ'ল 2/3 of work by done কিমান হ'ব 3 5 * 15 হ'ল কিমান হ'ল 10 days সো এই 2/3 ৱৰ্কখিনি যোনখিনি বাকী থাকিলে সেইখিনি A কিমান দিনত কামটো শেষ কৰিব 10 daysত ঠিক আছে বুজি পালে কথাটো এতিয়া আমাক কৈছে গোটেই ৱৰ্কটো কিমান দিন লাগিব হোল ৱৰ্ক ৱাজ কমপ্লিটেড ইন সো এতিয়া চাওক ফাৰ্ষ্ট কি ল'লোঁ আমি A and B দুদিনৰ কাম কৰিলে ইমানখিনি চ' ৰিমেইনিং ৱৰ্কখিনি কিমান হ'ল 2/3 এতিয়া ৰিমেইনিং ৱৰ্কখিনি A অকলশৰীয়া কামটো কৰিছে চ' 1/15 of work যদি A এদিনত কামটো শেষ কৰে 2/3 of work কিমান দিনত কামটো শেষ কৰিব 15 to 2/3 চ' 10 দিনত 2/3 of workখিনি কামটো শেষ কৰিব এতিয়া হোল ৱৰ্কটো কিমান দিনত কমপ্লিট হ'ব 10 days আছিলে
10 days আকৌ এই যে আপোনাৰ 10 দিনটো এই ৰিমেইনিং ৱৰ্কখিনিয়ে 10 দিনত শেষ কৰিলে বাকী 2 দিন কৰিছে নহয় এই সো 10 days প্লাছ 2 days হৈ আহিব টোটেল ৱৰ্ক ইমানত কামটো শেষ কৰিছে 12 daysত বুজি পালে 10 দিনটো সিহঁতে 10 দিন এই কোনখিনি কাম শেষ কৰিলে যোনখিনি ৰিমেইনিং ৱৰ্ক থকাখিনি যোনখিনি বি এৰি গৈছিলে সেইখিনি কাম শেষ কৰিলে 10 দিনত বাকি 2 দিন এ কৰিছিলে নহয় এ আৰু বি 2 দিন একেলগে কৰা নাছিলে সো এ 2 দিন কৰিলে এইটো আৰু এইটো 10 দিন কৰিলে সো 12 দিন হ'ল সো টোটেল ৱৰ্ক কিমান হ'ব 10 + 2 14 12 days বুজিলে সো এবাৰ আকৌ চাই লওক আপোনালোকে ভিডিঅ'টো ৰিমাইণ্ড কৰি পেলাই তাৰপিছত যদি বুজি পোৱা নাই মোক আকৌ কমেণ্ট ছেকশ্যনত লিখিব মই আকৌ ৰিপিট কৰি দিম ঠিক আছে তো নেক্সট কুৱেশ্যনটো আগবাঢ়ো কি দিয়া আছে A is 30% more efficient than B. How much time will they working together take to complete a job which A alone could have done in 23 days? ইয়াত কৈছে A to 30% এটা পাৰ্চেণ্টেজত আহিলে 30% more efficient than B. How much time যেতিয়া সিহঁতে একেলগে কিমান টাইমত শেষ কৰিব যদি A অকলশৰীয়াই 23 ডেজত কামটো শেষ কৰে ঠিক আছে So A alone could have done in 23 days. So A কিমান দিনত কামটো শেষ কৰিব 23 days. So A 1 day work আমি উলিয়াই লওঁ সদায় আমি 1 day workটো উলিয়াই লওঁ এদিনৰ কামটো উলিয়াই লওঁ 1/23 হ'ল এতিয়া আমাক কুৱেশ্যনটো মতে কি দিয়া আছে A is 30% more efficient than B. A is whole equal to 30% more 30% কিহৰ লগত আহিব B আহিব আৰু কিহতকৈ বেছি Bতকৈ বেছি মানে A বিতকৈ কিমান বেছি হ'ব 30% বেছি হ'ব 30% অফ বি বুজি পালেনে এ বিতকৈ মোৰ কৈছে চাওক মোৰ কৈছে ইয়াত টাইমছত নাহিব আগৰটোত কি আছিলে এ ইজ কিমান টাইমছ অফ বি হ'ব তেতিয়া মাল্টিপ্লাই হৈ যাব ইয়াত কৈছে 30% মোৰ 30% কিহৰ লগত আহিব বি লগত আহিব আৰু কিহতকৈ বেছি বিতকৈ বেছি চ' বিতকৈ 30% বেছি হ'ব বি লগত আহিব ঠিক আছে চ' এইটো কিমান হ'ব এ প্লাছ 30/100 ইনটু বি সো এতিয়া আমি প্লাছ কৰিলে কিমান পাম 130/100 বি হ'ল সো এতিয়া 0 0 কেঞ্চেল হ'ল কিমান হ'লতো 13/10 বি সো এ ইকুৱেল টু 13/10 বি মানে এজ 1 day work ইকুৱেল টু 13/10 অফ বিজ 1 day work ঠিক আছে তো এতিয়া আমি এজ 1 day work আমি পাই আছোঁ 1/23 সো ইয়াত আমি বহাই দিলে হ'ল 1/23 এইখিনি গোটেইখিনি এজ 1 day workখিনি কৈ আছোঁ দেই এদিনৰ কামখিনি ইকুৱেল টু 13/10 অফ বি হ'ল এতিয়া 10 তো ডিভাইড হৈছে এইফালে গ'লে কিবা মাল্টিপ্লাই হৈ যাব চ' 10/23 হ'ল ইকুৱেল টু 13 বি 13 এইফালে মাল্টিপ্লাই হৈছে এইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব 10/23 ইনটু 13 হ'ল ইকুৱেল টু বি হ'ল চ' বি এ ইমানখিনি হ'ব তোমাৰ আপোনাৰ 1 day work বিৰ 1 day work ইমানখিনি এতিয়া আমাক কৈছে যে সিহঁতে টুগেডাৰ কিমান টাইম লাগিব চ' টুগেডাৰ কেনেকৈ কৰিম এ আৰু বি প্লাছ কৰি দিলে হ'ল 1 day work এ 1 day work আছিলে 1/23 আৰু বি 1 day work কিমান আছিলে সেইটো 10/23 ইনটু 13 বুজি পালেনে জাষ্ট প্লাছ কৰি দিছোঁ 1 day work গোটেইখিনি এইখিনি বা আমি গোটেইখিনি আমি 1 day workত কৰি আছোঁ চব 1 day work মই ইয়াত 1 day work লিখা নাই মানে এ 1 day work ইকুৱেল টু বি প্লাছ 30% অফ বিজ 1 day work চ' এজ 1 day work ইকুৱেল টু 13/10 অফ বিজ 1 day work চব এইখিনি 1 day work আছে ঠিক আছে চ' এ 1 day work আমি 1/23 বহালোঁ 13/10 ইকুৱেল টু ইনটু বিজ 1 day work চ' আমি ইয়াৰ পৰা কি পালোঁ বিৰ এদিনীয়া কাম 10/23 ইনটু 13 তো ইয়াৰ পৰা আমি এলচিএম ডাইৰেক্ট লৈ ল'ব পাৰোঁ 23 ইনটু 13 23 13 টাইমছ 13 প্লাছ 23 ইনটু 13 10 আহিব 1 আহিব 10 চ' এইটো কিমান হ'ল 23 ডিভাইড বাই 23 ইনটু 13 হ'ল ইয়াত 23 কেঞ্চেল হ'ল কিমান হ'ল 1/13 চ' এ আৰু বি ওৱান ডে ৱৰ্ক হয় নাই এইখিনি কিমান পৰিলে আমি 1 day work চ' এ আৰু বি 1 day work চ' এ এণ্ড বি কেন কমপ্লিট দ্য ৱৰ্ক ইন কিমান দিন লাগিব 13 days বুজি পালে চ' আমাৰ কিমান হ'ব আনচাৰটো 13 days গম পাইছে চ' আমাৰ 1 day workটো উলিয়ালোঁ আমি 1/13 পালোঁ আৰু এ এণ্ড বিয়ে কিমান দিনত কামটো শেষ কৰিব 13 days হ'ল চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে 7 men can complete a work in 12 days they started the work and after 5 days 2 men left in how many days will the work be completed by the remaining men 7টা মানুহে এটা ৱৰ্ক 12 দিনত কামটো শেষ কৰে ইহঁতে একেলগে কামটো শেষ কৰিলে কিন্তু আফটাৰ 5 days 5 দিনলৈকে 7টা মানুহে থাকিলে কিন্তু 5 দিনৰ পিছত 2টা মানুহ এৰি গ'ল চ' বাকী কেইটা থাকিলে বাকী 5টা মানুহ চ' 5টা মানুহে বাকী ৰিমেইনিং কামখিনি কিমান দিনত শেষ কৰিব খুজিছে
তো আমি ক'লোঁ যে 7 men can do a work in 12 days হ'ল এতিয়া 7টা মানুহৰ এদিনৰ কাম কিমান হ'ব 7 men 1 day's work 1/12 হ'ল এতিয়া আমি একেলগে ওলাই থওঁ যে 7টা মানুহে যদি 1/12 কাম কৰে এটা মানুহৰ কিমান টাইম লাগিব টাইম বেছি লাগিব সো 1 man 1 day work কিমান হ'ব জাস্ট এটো তলত গুচি যাব 1/12 into 7 কাৰণ এটা কাম যদি 7টা মানুহে 12 দিনত কামটো শেষ কৰে এটা মানুহেতো বহুত দিন লাগিব সো কিমান হ'ব তো 1/84 সো চাওক 7টা মানুহে এটা কাম 12 দিনত শেষ কৰিছে এটা মানুহে সেই কামটোৱে কিমানত শেষ কৰিব 84 ডেজত শেষ কৰিব সো 1 man 1 day work 1/84 ঠিক আছে সো এইখিনি আমি পালোঁ দে ষ্টাৰ্টেড টু ৱৰ্ক এণ্ড আফটাৰ 5 days 2 men left 7টা মানুহৰ এদিনৰ কাম 1/12 সো এই 7টা মানুহে 5 দিনলৈকেতো একেলগে কাম কৰি আছিলে সো এতিয়া আমি কি ওলাব লাগিব 7 men 5 days work 7টা মানুহ চাওক ইয়াৰ পৰা চাব দেই এইখিনিৰ পৰা চাব 7টা মানুহ এদিনৰ কাম 1/12 এতিয়া 7টা মানুহৰ 5 দিনৰ কাম কিমান হ'ব কাৰণ 5 দিনলৈকে 7টা মানুহ একেলগে কাম কৰি আছিলে তো আমি 7টা মানুহৰ 5 দিনৰ কাম কিমান হ'ব জাষ্ট 1/12 into 5 হ'ব কাৰণ চাওক 5 দিনৰ কামটোত কি সোমাই আছে এদিনৰ কাম 5টা সোমাই আছে হয় নাই সো এদিনৰ কাম 1/12 হ'ল 5 দিনৰ কাম 1/12 into 5 গম পাইছেনে সো 5 days work জাষ্ট এনেকৈ চালে হ'ল 5 days work 5 days workত কি হ'ব 1 day work plus 1 day work plus 1 day work plus 1 day work plus 1 day work তো 5টা আহি আছে নে সো 5টা হ'লে কিমান হ'ব 1 day work কিমান আছিলে আমি 1 day work 1/12 সো 1/12 5টা আছে সো 5 into 1/12 ঠিক আছে সো এইটো কিমান হ'ল 5/12 জাষ্ট আপুনি মন দিব যে যেতিয়া এদিনৰ কামটো বাঢ়ি যায় 1 day work 1/12 হ'ল সেই 7টা মানুহে 5 দিনৰ কাম কিমানত কৰিছে into 5 কৰি দিল হ'ল ঠিক আছে তো 7টা মানুহে 5 দিনত ইমানখিনি কাম কৰিছে এতিয়া কৈছে চাওক কুৱেশ্যনটো মতে 7টা মানুহে 5 দিনলৈকে একেলগে কাম কৰিলে 7টা মানুহে 5 দিনত ইমানখিনি কাম শেষ কৰিছে তে ৰিমেইনিং কাম কিমান থাকিব ৰিমেইনিঙক কিমান থাকিলে 1 পৰা আমি মাইনাছ কৰি দিম 5/12 সদায় ৰিমেইনিংটো 1 পৰা মাইনাছ হ'ব এইটো কিমান হ'ব 12 - 5/12 এলচিএম লৈ ল'লোঁ 12 - 5/12 তো 7/12 তো এইখিনি 7/12 খিনি কামটো বাকী থাকিলে এই 7/12 কামটো কোনে কৰিছে 7টা মানুহে 5 দিন কৰাৰ পিছত দুটা মানুহ এৰি দিলে সো কিমান হ'ব 5টা মানুহে কৰিব লাগিব এই 7/12 কামখিনি বুজি পাইছে কথাটো ফাৰ্ষ্ট কি কৈছে 7টা মানুহে এটা কাম 12 দিনত কামটো শেষ কৰে এতিয়া 7টা মানুহে 5 দিনলৈকে একেলগে কাম কৰিছিলে তো বাকী 5 দিনৰ পিছত দুটা মানুহ এৰি দিলে সো এতিয়া কেইটা থাকিলে 5টা মানুহ সো ৰিমেইনিং কামখিনি যোনখিনি বাকী আছে সেইকেইটা 5টা মানুহে কৰিব লাগিব তো 7টা মানুহে এদিনত কাম 1/12 কৰিলে এটা মানুহে এদিনত 1/84 আমি ওলাই থৈ দিছোঁ তো 7টা মানুহেতো 5 দিনৰ কাৰণে একেলগে কাম কৰি আছিলে তো 7টা মানুহে যদি এদিনত 1/12 কৰে 7টা মানুহে 5 দিনত 5/12 কাম কৰিব সো এইখিনিলৈকে সিহঁতে একেলগে কাম কৰিলে এতিয়া ইয়াৰ পিছত দুটা মানুহ এৰি দিলে দুটা মানুহ ওলাই গ'ল সো ৰিমেইনিং কাম কিমান থাকিলে 7/12 তো 7/12 খিনি কেইটা মানুহে কৰিব লাগিব 5টা মানুহে হয় নাই 7/12 খিনি 5টা মানুহে কিমান দিনত কাম শেষ কৰিব পাৰে এইটো আমাক সুধিছে তো এতিয়া ৰিমেইনিং কিমান থাকিলে তো 1 man 1 day work ইমান হ'ল 1 man 1 day work ইমান সো 5টা মানুহ এদিনত কাম কিমান শেষ কৰিব পাৰে সেইটো উলিয়াই ল'ব লাগিব 1/84 সো 1 man 1 day work 1/84 সো 5 man 1 day work কিমান হ'ব 5 man 1 day work কিমান হ'ব 5/84 হ'ব হয় নাই ইনটু কৰিলে হ'ল 1/84 into 5/84 ঠিক আছে বুজি পাইছে সো এটা মানুহৰ এদিনত কাম 1/84 আমি উলিয়াই থৈছোঁ সো 5টা মানুহে এদিনত কাম কিমান হ'ব 5/84 হ'ল তো এতিয়া হ'ল 5টা মানুহে এদিনত যদি 5/84 খিনি কাম শেষ কৰে সো ইমানখিনি কাম শেষ কৰিব সিহঁতে কিমান দিন লাগিব ঠিক আছে সো ইমানখিনি কাম 5/84 ৱৰ্ক 5টা মানুহে কিমানত শেষ কৰে 1 ডেজত শেষ কৰে ঠিক আছে সেইটো 1 ৱৰ্কখিনি কিমান দিনত শেষ কৰিব 1/5/84 ডেজ মানে 84/5 ডেজত কামটো শেষ কৰিব হ'ল এতিয়া 7/12 বাকী আছিলে সো ৰিমেইনিংখিনি 7/12 ৱৰ্কখিনি সিহঁতে কিমান দিনত কামটো শেষ কৰিব 84/5 into 7/12 ডেজ হ'ল এতিয়া আমি কেঞ্চেল কৰি চাম ওলাব নাই নাপায় 2 6 × 12 2 4 যায় 2 2 4 6
7 যা 42 তো কিমান হ'ল 49 ডিভাইড বাই 5 ডেজ হ'ল এতিয়া এনসাৰটো চাওক কিমান হ'ল কিমান আছে এনসাৰটো 5 6 7 আৰু 8 তো ইয়াতে এটা আৰু এটা অপশ্যন আছিলে মই অপশ্যনটো দিব পাৰিলোঁ নান অফ দিছ এটা আছিলে দেই নান অফ দিছ আছিলে কাৰণ আমাৰ অপশ্যনটো নিমিলে এটাও তো এইটো কিমান হ'ব যদি এবাৰ আমি চাওঁ এবাৰ আমি ডিভাইড কৰি চাম 49 5 দি আমি কৰি চাওঁ ওলাব পাৰে চাই লওঁ 5 9 যা 45 তো 4 হ'ল তো এইটো কিমান হ'ব এতিয়া 5 হ'ল 4/5 days 9 4/5 days ঠিক আছে সো এইটো অপশ্যনটো চাই ল'ব আপোনালোকে অপশ্যনটো ইয়াত নান অফ দিছ এটা আছিলে চাগে মইতো লিখিব পাহৰিলোঁ তো এইটো আমাৰ ৰাইট এনচাৰটো হ'ব 9 4/5 days বুজি পালে 7 বাই তে ৰিমেইনিংখিনি কিমানজন শেষ কৰিব 9 4/5 ডেজত সিহঁতে শেষ কৰিব ৰিমেইনিং ৱৰ্কখিনি তো আমাক সেইটোৱে সুধিছে ইন হাউ মেনি ডেজ উইল দ্য ৱৰ্ক বি কমপ্লিট বাই ৰিমেইনিং মেন 5টা আছিলে 5টা মানুহে এদিনত 5/84 কাম কৰিলে 5/84 কাম সিহঁতে এদিনত কাম শেষ কৰিছে 5টা মানুহৰ কথাই কৈ আছোঁ এতিয়া এটা 1 ৱৰ্ক হ'ল 84/5 7/12 ৱৰ্ক হ'ব 49/5 9 4/5 ডেজ ঠিক আছে চ' আমাৰ এনচাৰটো নান অফ দিছোঁ তেতিয়া মই অপশ্যনটো লিখিব পাহৰিলোঁ চাগে এইটো ত' আপোনালোকে এইটো ভালকৈ চাই ল'ব যদি কিবা বুজা নাই মোক কমেণ্ট ছেকশ্যনত লিখি দিব ঠিক আছে ত' নেক্সট কুৱেশ্যনটো আহোঁ চাওঁ কি দি আছে লাষ্ট কুৱেশ্যন আজি 4 men and 6 women can complete a work in 8 days while 3 men and 7 women can complete it in 10 days in how many days will 10 women complete it so আমাক কৈছে 4টা মানুহৰ 6টা মাইকী মানুহ মিলি পেলাই এটা কাম 8 দিনত শেষ কৰে 3টা মানুহৰ 7টা মাইকী মানুহ মিলি পেলাই এটা কাম 10 দিনত শেষ কৰে তো আমাক সুধিছে যে কিমানজন মানুহটোৱে 10টা 10 women শেষ কৰিব so আমাক ফাৰ্ষ্ট কি দি আছে 6 men আৰু n হ'ল প্লাছ 6 women can do a piece of work in 8 days তো 1 ডে ৱৰ্কটো ওলাই লওঁ 4 men আৰু 6 women 1 ডে ৱৰ্ক কিমান হ'ব জাষ্ট ডাইৰেক্ট আমি লিখি দিছোঁ 1/8 হ'ল নেক্সট কি দিয়া আছে 3 men আৰু 7 women can do a job in 1/10 10 days হ'ল 1/10 ডাইৰেক্ট লিখি দিছোঁ ঠিক আছে তো এতিয়া আমি কি কৰিম আমি ইয়াৰ পৰা ওমেনহে লাগে আমাক চ' আমি মেনটো কেঞ্চেল কৰি দিম আৰু ওমেনটো ৰাখি থৈ দিম ঠিক আছে তো ফাৰ্ষ্ট কি কৰিলোঁ এইটো 1 হ'ল এইটো 2 হ'ল চ' আমি ফাৰ্ষ্ট কি কৰিলোঁ ইয়াত আমি 3 যদি ইনটু কৰোঁ ইয়াক 4 দি ইনটু কৰোঁ তো 12 হৈ যাব চ' কেঞ্চেল হৈ যাব 1 ইনটু আমি 3 কৰোঁ কিমান হ'ল 12 m 18 women ইকুৱেল টু 3/8 চবতে 3 ইনটু হ'ব দেই আৰু 2 ইনটু কিমান কৰিম 4 2 আছিলে এইটো 4 12 m প্লাছ 28 women ইকুৱেল টু 4/10 হ'ল এতিয়া আমি এইটো মাইনাছ কৰি দিম এইটো মাইনাছ কৰিলে এইটো কেঞ্চেল হৈ যাব আৰু 18 মাইনাছ 28 কিমান হ'ব -10 women আৰু এইফালে কি থাকিব 3/8 মাইনাছ 4/10 হ'ল 10 women ইকুৱেল টু এলচিএম কিমান হ'ল এলচিএম আমি 80 লৈ লওক 8 10 30 হ'ল মাইনাছ 10 8 8 ইনটু 4 32 চ' -10 women ইকুৱেল টু কিমান হ'ল -2/80 চ' মাইনাছ কেঞ্চেল হ'ল 240 হ'ল চ' ইয়াতে ওলাব 10 women ইকুৱেল টু 1/40 হ'ল চ' 10 women womenৰ 1 day work কিমান হ'ল 1/40 চ' 10 women can do work in can complete the work in 40 days যদি ইয়াত ওলোৱা হয় আপোনাৰ যদি দিয়া হয় 5 women কিমান দিনত কামটো কৰিব চ' 5 women কেনেকৈ কৰিম আমি 1 womenটো ওলাই লওঁ 1 women ইকুৱেল 10 women ইকুৱেল 1/40 হ'ল 1 women ইকুৱেল কিমান 1/40 ইনটু 10 এইটো হ'ল আৰু 5 women কিমান হ'ব 1/40 ইনটু 10 ইনটু 5 8 চ' 80 days বুজিলে তেনেকৈ যি দিয়া থাকে আপুনি মাল্টিপ্লাই কৰি দিলোঁ 1 womenটো ওলাই পেলাই মাল্টিপ্লাই কৰি দিলোঁ ইয়াত ডাইৰেক্ট আমি পাইছোঁ 10 women ওলাব দিছে আমি 10 women ওলাই আছে চ' সেইকাৰণে আমি 1 womenটো উলিওৱা নাই চ' ইয়াৰ পৰা আপুনি 1 women ওলাই দিব পাৰে 1 women can do the work in 1/10 ইনটু 40 400 days চ' 1 women ওলালোঁ এতিয়া 5 দিয়া থাকে 6 দিয়া থাকে আপুনি জাষ্ট মাল্টিপ্লাই কৰি দিলে হ'ল চ' এইটো 40 days হ'ল এনচাৰটো চ' এনচাৰটো কিমান হ'ব 40 days বুজি পালে তো আজি ইয়াতে এৰিছোঁ
টাইম এণ্ড ৱৰ্ক শেষ হৈ গ'ল। নেক্সট ক্লাছত মই নতুন চেপ্টাৰ এটা আৰম্ভ কৰিম আকৌ। চ' আপোনালোকে প্ৰেক্টিছ কৰি থাকক। এপ্টিটিউডখিনি হৈ আছে আৰু ওপৰত আপোনাৰ ৰিজনিংখিনিও মই দি আছোঁ। চ' গোটেইখিনি একেলগে আপোনাৰ গোটেইখিনি চিলেবাছখিনি শেষ হৈ যাব। তাৰপিছত এবাৰ চিলেবাছ শেষ হোৱাৰ পিছত মই এক্সপেক্টেড কুৱেশ্যনছখিনি কৰাম, যোনখিনি আপোনাৰ সেইখিনি SSC হওক বা আপোনাৰ যোনটো গুৱাহাটী হাইকোৰ্ট বা PNRD প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চবখিনি গোটাই পেলাই মই এক্সপেক্টেডখিনি কৰাম। ঠিক আছে, তো প্ৰেক্টিছ কৰি থাকক আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব, যাতে আপোনালোকে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। চ' থেংকছ এ লট।